আমি 50ৰ ওচৰত থকা যিকোনো দুটা সংখ্যাৰ মাল্টিপ্লিকেশ্যন কৰিবলৈ শিকিম, যিটো আমি অতি সহজ পদ্ধতিতে কৰিব পাৰোঁ। সেইটো কৰিবলৈ আমাৰ বেছ হ'ব 50 আৰু 50ৰ ওচৰে পাজৰে সংখ্যাকেইটা আমি তিনি ভাগত ভগাব পাৰোঁ। তাৰ যদি দুইটা নাম্বাৰ যদি 50তকৈ সৰু হয়, মানে both numbers are less than 50, both numbers are greater than 50, আৰু যদি এটা সংখ্যা 50তকৈ ডাঙৰ হয় আৰু এটা সংখ্যা 50তকৈ সৰু হয়, one is greater than 50 and one is less than 50. এইটো কৰিবলৈ প্ৰথম আমি যদি দুইটা নম্বৰ যদি 50তকৈ বেছি হয়, আমি দুটা নম্বৰ লৈ লওঁ 52 into 54. 52টো 50তকৈ 2 বেছি, গতিকে আমি 2 ল'লোঁ, 2 বেছি। 54টো 50তকৈ 4 বেছি, গতিকে এইটো কৰিবলৈ আমি কৰিম 4 into 2, 4 আৰু 2 আমি পূৰণ কৰিম। 4 আৰু 2 পূৰণ কৰিবৰ কাৰণে 4 দুগুণ 8, আৰু আমি এইটো দুটা সংখ্যাত লিখিব লাগে, সেইকাৰণে আমি যেহেতু এইটো ছিংগল ডিজিট, আমি ইয়াৰ আগত এটা শূন্য বহাই দিম। তাৰ পাছত আমি কি কৰিম, 52 + 4 বা 54 + 2 এই দুটা আমি যোগ কৰিম। 52ৰ লগত 4 যোগ কৰিলে আমি পাম 56, আৰু 54ৰ লগত 2 যোগ কৰিলে আমি 56 পাম। গতিকে ইয়াৰ যোগফলটো হ'ব 56। যিহেতু আমি 50ক বেছ লৈ আমি উলিয়াই আছোঁ, গতিকে 50ৰ উলিয়াবৰ কাৰণে আমি কি কৰিম, যিটো ইয়াৰ যোগফল পাম সেই যোগফলটো আধা কৰি দিম। 52 + 54 হ'লে 56 হ'ব, 56ৰ আধা হ'ব 2 দুগুণ 4 8, 28। ডাইৰেক্ট 28 বহাই দিলে এইটো হ'ব আমাৰ এনচাৰ। বেলেগ এটা উদাহৰণ কৰি চাওঁ। 53 into 55. 53টো 50তকৈ 3 বেছি, 55টো 50তকৈ 5 বেছি, গতিকে 5 into 3 কৰিম আমি, 5 পূৰণ 3, 5 3 গুণ 15। এইটো যিহেতু দুটা ডিজিট হৈ গৈছে, আমি ইয়াতে 0 পুট কৰাৰ কোনো দৰকাৰ নাই, গতিকে 5 3 15, আৰু 53 + 5 হ'লে 58, বা 55 + 3 হ'লে 58, গতিকে 58ৰ আমি আধা ল'ম। 58ৰ আধা হ'লে 29, গতিকে এনচাৰ হ'ব 2915। ইয়াতে আমি দেখিলোঁ 50 to 54 দুইটা হ'ল ইভেন নাম্বাৰ, মানে যুগ্ম সংখ্যা, আৰু 53 আৰু 55 দুইটা হ'ল অড নাম্বাৰ। যদি 50ৰ ওপৰত দুটা সংখ্যা হয়, এটা যুগ্ম আৰু এটা যদি অযুগ্ম হয়, সেইটো এবাৰ কৰি চাওঁ। 54 into 53, ইয়াৰে 54টো হ'ল 50তকৈ 4 ডাঙৰ, আৰু 53টো হ'ল 3 ডাঙৰ, গতিকে ইয়াৰে 4 into 3 হ'ব, 4 পূৰণ 3, 4 3 গুণ 12, আৰু 54 + 3 হ'লে 57, আৰু 53 + 4 হ'লে 57। কিন্তু যদি আমি 57টো আগৰ মেথডত কৰোঁ, 57টো যদি আমি 2ৰে ডিভাইড কৰোঁ, তেনেহ'লে পইণ্টত ওলায়। গতিকে আমি এটা কাম কৰোঁ, 54 যোগ 53 57 হ'ল, আৰু লগত আমি দুটা শূন্য যোগ দি দিওঁ। যদি এটা সংখ্যা যুগ্ম হয় আৰু এটা সংখ্যা অযুগ্ম হয়, তেনেহ'লে আমি এই দুইটা সংখ্যা যোগ কৰি তাৰ পাছত দুটা সংখ্যা লগাই দিওঁ। লগাই দি এই 5700ক আমি 2ৰে ডিভাইড কৰি দিওঁ। এইটো 2ৰে ডিভাইড কৰিলে হ'ব 2862, আৰু ইয়াৰ লগত আমি এই 4 into 3, 4 3 12টো যদি আমি যোগ কৰি দিওঁ, 2 2 4 6 7 8 2, এইটো হ'ব এনচাৰ।
আৰু এটা এক্সাম্পল আমি কৰি চাওঁ 52 ইনটু 59 ইয়াৰে 52 টো 50তকৈ 2 বেছি 59 টো 50তকৈ 9 বেছি 52 প্লাস 9 হলে 61 বা 59 প্লাস 2 হলে 61 দুটা শূন্য দি দিম এইটো আমি 2 ৰে ডিভাইড কৰি দিম 3050 আৰু লগত 9 into 2 9 দুগুণ 18 এইটো হ'ব आंसर এইটো আমি কৰিলো যদি দুইটা নম্বৰ 50তকৈ বেছি হয় আৰু দুইটা যদি ইভেন নম্বৰ হয় দুইটা ইভেন নম্বৰ দুইটা অড নম্বৰ আৰু এটা ইভেন এটা অড এটা ইভেন এটা অড এইবাৰ আমি কৰিম নেক্সট যদি দুইটা নম্বৰ যদি 50তকৈ সৰু হয় তকৈ সৰু নম্বৰ দুটা আমি লৈ লওঁ যদি দুইটা নম্বৰ যদি ইভেন নম্বৰ হয় 46 into 44 এর 46 to 50তকৈ 4 কম আমি কমিলে তাৰ আগত মাইনাস চিহ্নটো লগাই দিও আৰু 44 to 6 কম গতিকে আমি এটো মাল্টিপ্লাই কৰিম আগৰ দৰে একে 4 into 6 24 মাইনাস মাইনাস পূৰণ কৰিলে প্লাস হৈ যায় আমি এটো মাইনাস কৰিম 44 ৰ পৰা 4 যদি মাইনাস কৰো তেনে হলে 40 পাম আৰু 46 ৰ পৰা 6 মাইনাস কৰিলে আমি 40 পাম গতিকে এই দুটাৰ পৰা মাইনাস কৰিলে 40 পাম 40 ক আমি 2 ৰে ডিভাইড কৰি দিলে 20 হলে 2024 এটো হ'ব आंसर আৰু এটা আমি एग्जांपल লৈ লৈছো যদি দুইটা সংখ্যা যদি অড নম্বৰ হয় 47 into 45 47 50তকৈ 3 কম আৰু 45 to 5 কম গতিকে আমি এই দুটা পূৰণ কৰি দিম 5 3 গুণ 15 মাইনাস মাইনাস প্লাস 47 ৰ পৰা 5 মাইনাস কৰিলে 42 45 ৰ পৰা 3 মাইনাস কৰিলে 42 গতিকে 42 ৰ যদি আমি আধা লওঁ 2 ৰে ডিভাইড কৰিলে 2 1 21 এটো হল आंसर এতিয়া যদি সংখ্যা দুটা এটা অড হয় এটা ইভেন হয় তার এটা আমি एग्जांपल কৰি চাও 46 into 47 কৰিলে আমি এটো 46 হল -4 50তকৈ 4 কম 47 to 50তকৈ 3 কম গতিকে 46 ৰ পৰা -3 কৰিলে 43 পাম 47 ৰ পৰা -4 হলে 43 এ পাম গতিকে আকৌ আগৰ দৰে 43 যদি আমি 2 ৰে ডিভাইড কৰো তেনে পইণ্টত ওলাব গতিকে আমি 43 লৈ তাৰ লগত দুটা শূন্য লগাই দিম শূন্য লগাই দি 43 আনজক আমি 2 ৰে ডিভাইড কৰি দিম 2 ৰে ডিভাইড কৰিলে পাম 2 গুণ 5 শূন্য এইটো আমি ইয়াৰ লগত 4 into 3 4 3 গুণ 12 আমি যোগ কৰি দিম 2162 এইটো হল आंसर আৰু এটা আমি কৰি চাও 44 into 45 44 to 50তকৈ 6 কম 45 to 5 কম গতিকে 44 ৰ পৰা 5 গৈ 39 39 লগত আমি দুটা শূন্য লগাই দিম 39 ডিভাইডেড বাই আমি 2 কৰিম 2 কৰিলে আমি পাম 18 1 5 1950 লগত আমি 6 into 5 30 আমি পাস কৰি দিম 1980 এটো হ'ব आंसर চাও যদি এটা সংখ্যা 50তকৈ ডাঙৰ হয় আৰু আনটো সংখ্যা 50তকৈ সৰু হয় 46 into 52 ইয়াৰে 46 to 50তকৈ 4 কম গতিকে -4 আৰু 52 to 50তকৈ 2 বেছি গতিকে +2
46 প্লাছ 2 কৰিলেও আমি 48 পাম আৰু 52 ৰ পৰা 4 যদি মাইনাছ কৰোঁ তেনেহ'লে 48 পাম গতিকে 48 যদি আমি ডিভাইড কৰোঁ 2 ৰে 48 পাম 48 ৰ লগত আমি দুটা শূন্য লগ কৰি দিম দুটা শূন্য দিয়াৰ পিছত এইটো আমি 2 ৰে ডিভাইড কৰি দিম 2 ৰে ডিভাইড কৰিলে আমি কিমান পাম 2 দুগুণ 4 4 দুগুণ 24 24 ৰ লগত আমি 4 * 2 কৰিম 4 দুগুণ 8 কিন্তু এটা প্লাস আছে এটা মাইনাস আছে গতিকে এটো মাইনাস হ'ব আমি -8 কৰিম -8 কৰিলে আমি পাম 2392 এটো आंसर আৰু এটা एग्जांपल চাই লও যদি এটা সংখ্যা অড নাম্বাৰ হয় আৰু এটা সংখ্যা দুইটা সংখ্যা যদি অড হয় ইয়াৰ দুইটা সংখ্যা ইভেন আছিল দুইটা সংখ্যা যদি অড হয় এটো 50 তকৈ 3 কম 50 তকৈ 5 বেছি গতিকে 47 plus 5 হল 52 আৰু 55 ৰ পৰা -3 গলে 52 গতিকে 52 লগত আমি দুটা শূন্য দি দিলো এটো আমি 2 ৰে ডিভাইড কৰি দিম 2600 হ'ব 2600 হলে 5 পূৰণ 3 5 3 15 প্লাস মাইনাস হলে মাইনাস হ'ব আমি -15 26 ৰ পৰা 15 মাইনাস কৰি দিলে আমি পাম 5852 এটো হ'ব आंसर এতিয়া যদি ইয়াৰে এটা সংখ্যা অড হয় এটা সংখ্যা ইভেন হয় তেনেহলে তাৰে এটা আমি एग्जांपल চাই লও 45 * 52 এৰে 45 টো 50 তকৈ 5 কম গতিকে -5 52 টো 50 তকৈ 2 বেছি গতিকে 52 + 2 হ'ব ইয়াতে আমি চাই লও 45 47 হ'ব 47 ৰ লগত আমি দুটা শূন্য যোগ দিম এটোক আমি 2 ৰে ডিভাইড কৰিম 2 দুগুণ 4 3 দুগুণ 6 2350 তাৰ পাছত আমি 5 * 2 কৰিম 5 * 2 প্লাস মাইনাস হ'ব 5 দুগুণ 10 গতিকে 2340 এটো आंसर আৰু এটা আমি एग्जांपल চাই লও 46 * 53 46 টো 50 তকৈ 4 কম গতিকে -4 তো +3 46 + 3 হলে 49 দুটা শূন্য আমি দিলো দুটা শূন্য দি এটো আমি 2 ৰে ডিভাইড কৰি দিম 2450 ৰ পৰা 4 * 3 -12 হলে এটো হ'ব 8342 এটো आंसर